কাইলৈ পুৱাৰ পৰা চলিব গোৱালপাৰা দহিকটা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান। তাৰ বাবে এতিয়া টহল দি আছে আৰক্ষীয়ে। এয়া ভিডিঅ' জানিছে দেখুৱাব চাওক। ইয়াত এটা কামাণ্ডো টিম লৈ এনেদৰে আৰক্ষীয়ে টহল দি আছে যি দহিকটা সংৰক্ষিত বনাঞ্চলৰ থকা যিসমূহ বেদখলকাৰীয়ে যাতে অতি সোনকালে তেওঁলোকৰ নিজৰ বাসগৃহসমূহ ভাঙি অন্য ঠাইলৈ যায় তাৰ বাবে এনেদৰে টহল দিয়া দেখা গৈছে। এয়া ভিডিঅ' জানিছে ইয়াৰ দৃশ্যসমূহ প্ৰতিনামৰ দৰ্শক দেখুৱাই আছে যে দহিকটা সংৰক্ষিত বনাঞ্চলত পুৱাৰ পৰা এনেদৰে আৰক্ষীয়ে এফালৰ পৰা টহল দি আছে আৰু কোনো জানো অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ বাবে সষ্টম হৈ পৰিছে গোৱালপাৰা জিলা প্ৰশাসন আৰু বন বিভাগ। এয়া ভিডিঅ' জানিছে ইয়াৰ সামগ্ৰিক দৃশ্য প্ৰতিনামৰ দৰ্শকক দেখুৱাইছে। যিহেতু মুখ্যমন্ত্ৰীয়ে পৰহি যেতিয়া ছ'চিয়েল মিডিয়াত ঘোষণা কৰিছিল যে 9-10 নৱেম্বৰৰ দিনা যিহেতু উচ্ছেদ চলিব গোৱালপাৰা দহিকটা সংৰক্ষিত বনাঞ্চল 1143 বিঘা ভূমি যিহেতু বেদখলকাৰীৰ কবলত আছে 1143 বিঘা ভূমি যিহেতু বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰিবৰ বাবে এনেদৰে সষ্টম হৈ পৰিছে গোৱালপাৰা বন বিভাগ আৰু গোৱালপাৰা জিলা প্ৰশাসন। আৰু এনেদৰে আজি পুৱাৰ পৰা এনেদৰে আৰক্ষী টহল দি আছে দহিকটা সংৰক্ষিত বনাঞ্চলত। আৰু এই দৃশ্যসমূহ প্ৰতিনামৰ দৰ্শকক আমি দেখুৱাই আছোঁ কাৰণ কোনো যেন অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে এতিয়া তৎপৰ হোৱা দেখা গৈছে গোৱালপাৰা জিলা প্ৰশাসন আৰু বন বিভাগ। আৰু এনেদৰে এই এটা কামাণ্ডো টিম এনেদৰে আজি পুৱাৰ পৰাই দহিকটা সংৰক্ষিত বনাঞ্চলত এনেদৰে টহল দিয়া দেখা গৈছে। আৰু ভিডিঅ' জানিছে দৃশ্যবোৰ দেখুৱাইছে। আৰু ক'ব লাগিব যে যিহেতু এমাহ পূৰ্বতে যিহেতু গোৱালপাৰা বন বিভাগে যিহেতু ইয়াত জাননী প্ৰেৰণ কৰিছিল যে ইয়াত উচ্ছেদ অভিযান চলিব। তাৰপিছত যিহেতু পৰহি নিশা যিহেতু মুখ্যমন্ত্ৰীয়ে যেতিয়া ছ'চিয়েল মিডিয়াত ঘোষণা কৰিছিল যে 9 আৰু 10 নৱেম্বৰৰ দিনা যিহেতু উচ্ছেদ অভিযান চলিব গোৱালপাৰা দহিকটা সংৰক্ষিত বনাঞ্চলত তাৰ পিছৰ পৰা দেখা গৈছে যে কালিৰে পৰা বিভিন্ন ঠাইৰ পৰা বেটেলিয়নত টিম ইতিমধ্যে গোৱালপাৰা দহিকটা সংৰক্ষিত বনাঞ্চলত আহি তেওঁলোকে বাহৰ পাতিছে আৰু পুৱাৰ পৰা তেওঁলোকে এনেদৰে টহল দি আছে। আৰু ক'ব লাগিব যে যিসমূহ বেদখলকাৰীয়ে ইয়াত বসবাস কৰি আছিলে দীৰ্ঘদিনৰ পৰা তেওঁলোকে নিজৰ যিসমূহ বাসগৃহ আছে বাসগৃহসমূহ ভাঙি অন্য ঠাইলৈ তেওঁলোকৰ যিসমূহ সামগ্ৰী আচবাবসমূহ যি টিনপাত ঘৰৰ যি দৰ্জা খিৰিকীবোৰ লৈ সেনে অন্য ঠাইলৈ ঢাপলৈ মেলিছে। সেই দৃশ্যসমূহ প্ৰতিনামৰ দৰ্শকক আমি দেখুৱাই আছোঁ কালিৰে পৰা। আৰু এয়া দৃশ্য দেখুৱাইছোঁ যে এটা বৃহৎ কামাণ্ডৰ দল এনেদৰে দহিকটা সংৰক্ষিত বনাঞ্চলত প্ৰৱেশ কৰি তেওঁলোকে টহল দি আছে কাৰণ অপ্ৰীতিকৰ ঘটনা যেন সংঘটিত নহয়। যিহেতু ইয়াৰ পূৰ্বতে যিটো পাইকান সংৰক্ষিত বনাঞ্চল যি উচ্ছেদ অভিযান চলিছে তাত এটা বিক্ষিপ্ত ঘটনা ঘটিছিলে। আৰক্ষী বন বিভাগ আৰু স্থানীয় লোকসকলৰ মাজত যিহেতু সংঘাত হৈছিলে তাত আৰক্ষীৰ গুলীত যিহেতু এজনকে লোক নিহত হৈছিলে। বন বিভাগ আৰু আৰক্ষীৰ বহুকেইজন লোক যিহেতু আহত হৈছিলে আৰু সেই ঘটনা যেন পুনৰ সংঘটিত নহয় তাৰ বাবে এতিয়া তৎপৰ হোৱা দেখা গৈছে গোৱালপাৰা জিলা প্ৰশাসন আৰু বন বিভাগক। তাৰ বাবে এনেদৰে দহিকটা সংৰক্ষিত বনাঞ্চলত আজি পুৱাৰ পৰা টহল দি আছে আৰক্ষীৰ দল আৰু লগতে কামাণ্ডো দল এটি।